নিশাৰ পৰাই এগৰাকী পিতৃয়ে তেওঁৰ পুত্ৰক এই নলাটোত বিচাৰি আছে। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, সেই নলাটোত নিশাৰ পৰাই পুত্ৰক বিচাৰি আছে। কিজানিবা পুত্ৰৰ সন্ধান পায়েই, কিয়নো কালি নিশাৰ ভাগত পুত্ৰৰ সৈতে স্কুটিত আহি আছিল আৰু পুত্ৰ অবিনাশ চৰকাৰ কেনেবাকৈ স্কুটিৰ পৰা উফৰি নলাটোত পৰিলগৈ আৰু নলাৰ কোবাল সোঁতে তেওঁক উটুৱাই লৈ গ'ল। শিশুটিক অবিনাশক উটুৱাই লৈ গ'ল। কিন্তু এতিয়াও আশা এৰি দিয়া নাই পিতৃয়ে, আৰু পিতৃয়ে বৰ্তমানো তেওঁক বিচাৰি আছে। আৰু এই ক্ষেত্ৰত SDRF হওক বা NDRF হওক সকলোৱে অভিযান অব্যাহত ৰাখিছে যদিও শিশুটিৰ সন্ধান পোৱা নাই। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে কিহৰ বাবে মহানগৰীত বহুতো উন্মুক্ত নলা দেখিবলৈ পোৱা যায়। ওপৰত যিখন স্লেব সেইখন দিয়া নাথাকে, যাৰ ফলত এইটো ঘটনাই প্ৰথম নহয়, পূৰ্বও এনেকুৱা ধৰণৰ বহু ঘটনা ঘটি আহিছে। এই ক্ষেত্ৰত বিভিন্ন বিভাগীয় নামী দামী ইঞ্জিনিয়াৰ আছে আৰু এই ক্ষেত্ৰত বিষয়াও আছে, GMDAৰ GMCৰ কৰ্মচাৰী আছে। কিন্তু তাৰ পাছতো কিহৰ বাবে এনেদৰে উন্মুক্তকৈ নলাসমূহ ৰখা হৈছে গুৱাহাটীৰ বিভিন্ন স্থানত, বা কিহৰ বাবে প্ৰতি বছৰে গুৱাহাটীৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ গৈ আছে, এয়া নিশ্চয়কৈ চিন্তাৰ এক বিষয় হৈ পৰিছে।